মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰক্ষীৰ স্বাধীনতাত হেঙাৰ খোদ একাংশ শাসকীয় দলৰ জনপ্ৰতিনিধি। মুখ্যমন্ত্ৰীয়ে পূৰ্ণ স্বাধীনতা দিলেও কাম কৰিবলৈ স্বাধীনতা নিদিয়ে বিধায়কে। দুটা ফোন ৰেকৰ্ডিঙত উন্মোচন জনপ্ৰতিনিধিৰ স্বৰূপ। আৰক্ষীক সন্মানৰ চেষ্টা বিধায়ক অমিয় কুমাৰ ভূঞাৰ। উচ্চস্বৰে প্ৰভাৱিত কৰিবলৈ গৈ ভূঞাই পালে নীতি শিক্ষা। এছআই জোনমণি ৰাভাৰ বলিষ্ঠ কণ্ঠ। হেল্ল' গুড মৰ্নিং। গুড মৰ্নিং। মই এমএলএ ডক্টৰ অমিয় ভূঞা ক'লো। হয় ছাৰ কওক। এই আমাৰ মিচিং ৰাইজৰ কিবা ভোটভোটী হেৰি এটা আজি কিবা দিনৰ কিছুমান ফোন কৰি আছে ৰাখিছে বোলে। আমাৰ এই ৰাইজৰ মোৰ সমষ্টিৰ। হয় আপুনি ক'ৰ পৰা ক'লে? লোকেশ্যনটো কওক, জেগাডোখৰ নামটো কওক। মই ডক্টৰ অমিয় কুমাৰ ভূঞা ক'লো, এমএলএ বিহপুৰীয়া কৈছো। হয় কওক। মিচিং ৰাইজ ট্ৰেডিচনেলি নাৱে ইফাল সিফাল কৰি থাকে। তেওঁলোকৰ কেছ এটা ৰেজিষ্টাৰ কৰিব দিছে এছ পি ছাৰে, আৰু সেই কেছটোৰ ৰেফাৰেঞ্চত সেই নাওখন আৰু এটা মেচিন জব্দ কৰা হৈছে, আৰু মেচিনটো অলৰেডি মই চিন কৰাইছো কোৰ্টত। তেওঁলোকে জিম্মা লৈ পেলাই লৈ যাব পাৰিব। মানুহখিনি হাৰাচমেণ্ট নকৰিব তাত। হা নাই মানুহখিনি হাৰাচমেণ্ট মানে তেওঁ ইলিগেল। মোৰ সমষ্টি মানুহ মিচিং মানুহ তেনেকে চলে না, আপুনি জানে না, ট্ৰাইবেল মানুহ। আপুনি অসম চৰকাৰক কেনেকে উত্তৰ দিব? আপুনি এমএলএ মিনিষ্টাৰৰ মানুহ হৈ এনেকে কথা কৈছে যে। কি কৈছে? নহয় আপুনি এমএলএ মিনিষ্টাৰ, আপোনালোকে ৰুলছ ৰেগুলেশ্যন বনাই পেলাই আমাক ব্ৰেক কৰিব দিলে কেনেকে হ'ব? আপোনালোকে এটা জনসাধাৰণৰ প্ৰতিনিধি, আপোনালোকে তেওঁলোকৰ কাৰণে নহয় জানো? আপুনি মিছবিহেভ নকৰিব। মই বেয়া কথাটো কোৱা নাই। মই কেনেকে ক'ম? মই শ্ল' নকওঁ। মই আপোনাক কৈছো ডক্টৰ আমাৰ অমিয় কুমাৰ ভূঞা নহয় জানো? আপুনি মোৰ এছ পিৰ লগত কথা পাতক কাইণ্ডলি দেই, মই বিজি আছো। এয়া আছিল বিহপুৰীয়াৰ বিধায়কগৰাকীৰ এমাহ পূৰ্বে এইগৰাকী এছআই জোনমণি ৰাভাক কৰা ব্যৱহাৰৰ প্ৰমাণ। তাতে তেওঁ শান্ত নাথাকিল। জোনমণি ৰাভাৰ নীতি শিক্ষাৰ পৰাও পাঠ ল'ব নোখোজা বিধায়কগৰাকীয়ে এইবাৰ আকৌ দেখুৱালে ৰাজনীতিৰ পাৱাৰ। নাৰায়ণপুৰৰ অচিক অগ্ৰহণযোগ্য ব্যৱহাৰ। আৰক্ষীক নিস্বাৰ্থত নিয়ন্ত্ৰণৰ চেষ্টা অমিয় ভূঞাৰ। ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পুষ্পকমল বৰুৱাক কৰা ব্যৱহাৰৰ নমুনা এয়া। অভিনাশ কৰি আছো না, মানুহে মোক ৱেল ৰেছপেক্ট দিয়া প্ৰগ্ৰাম কৰিছে। আপুনি ইয়াত হেৰি নকৰিব। নাই ছাৰ, শুনক ছাৰ, আপুনি পুলিচ কি নেদেখাব। হা মইতো পুলিচ গিয়ে দেখুওৱা নাই ছাৰ, মইতো কাকোতো অশান্তি কৰা নাই ছাৰ। আপুনি পুলিচ পাব্লিক চলাওক, পুলিচ ফ্ৰেণ্ডলি চলাওক। হা আপুনি পুলিচ ফ্ৰেণ্ডলি চলাওক, পুলিচ পাব্লিক চলাওক। হয় ছাৰ, হয় ছাৰ। 60,000 মানুহে ভোট দিছে, আপোনাৰ 60,000 মানুহে পিটিকা মাৰি পেলাব, বুজিছে নাই? আপুনি পুলিচ কি নকৰিব ইয়াত বেছি আৰু। মই ছাৰ কি পুলিচ? মইতো একোৱে অশান্তি কৰা নাই ছাৰ। কৈছে আপুনি ল'ৰা পিক আপ কৰিছে, এতিয়া আহিছে পিক আপ কৰিছে। আপোনাৰ কাৰণে মোৰ ইয়াত হেৰি নাই নেকি? মোৰ মান সন্মান নাই নেকি? ছাৰ চব মই কাকো পিক আপ কৰা নাই। মই যিকেইটা হেৰি পাইছো সেইকেইটাই লৈছো। মই কাকো একো কৰা নাই ছাৰ। আপুনি নকৰিব হা, প্লিজ আপুনি নকৰিব। মোক ইয়াতে মোৰ মান সন্মানত হেৰি কৰি নাথাকিব। মই ক'লো দেই, মই এতিয়ালৈকে চিএমক কোৱা নাই, কিন্তু মই লাষ্ট আজি আপোনাক ক'লো। মই দিছপুৰত বিজেপিৰ দ্বিতীয়খন চৰকাৰ অহাৰ পাছতে মুখ্যমন্ত্ৰীৰ উপস্থিতিত হৈছিল অচি সন্মিলন। ৰাজনীতিৰ পৰা আৰক্ষীক প্ৰভাৱমুক্ত কৰাৰ চেষ্টাৰ যেন প্ৰমাণ এয়া। স্বয়ং শাসকীয় বিধায়কো পাঠ ল'বলগীয়া হ'ল আৰক্ষীৰ পৰা। অমিয় ভূঞাক সতৰ্ক কৰি দিলে মুখ্যমন্ত্ৰীয়ে। অমিয় ভূঞা ডাঙৰীয়াৰ লগত এই বিষয়ে মই কথা পাতিছোঁ, আৰু মই আমাৰ বিধায়কসকলক সকলোকে মই এই কথাই কৈছোঁ যে আমাৰ যিবিলাক অসমত আগত হৈ গ'ল সেইবিলাক হ'ব নালাগে। কাৰোবাৰ কিবা অভিযোগ থাকিলে মোক হোৱাটছআপ এটা কৰিলে মই ব্যৱস্থা ল'ম। বিধায়ক মহোদয়ৰ ফোনৰ যিটো টেপ সেইটো মই শুনিছোঁ, আৰু তেখেতক মই এই বিষয়ে সুপৰামৰ্শ দিছোঁ। মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পাছতে হাঁহি হাঁহি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বিধায়ক অমিয় কুমাৰ ভূঞাই। কল ৰেকৰ্ডিঙক লৈ সমালোচনা হৈছে, ভাবুকি দিছে বুলি। নিজৰ লিমিটেশ্যনটো নিজে জনা ভাল। এটা অবৈধ, অসাংবিধানিক, ইলিগেল কাৰ্যত লিপ্ত হোৱাজনে সময়ত বুজি পাব। এইটো মোকতো কোনোবাই বুজাবলগীয়া, মুখ্যমন্ত্ৰীয়ে বুজালেতো বুজিম, তাত কোনো সন্দেহ নাই। কিন্তু বুজাবলগীয়া তেনেকুৱা পৰিৱেশ হোৱা নাই। বিপিএ ৰাইজৰ স্বাৰ্থত যোনে আঘাত দিব তাৰ বিৰুদ্ধে বলিষ্ঠভাৱে মাত মাতি আছোঁ, বলিষ্ঠভাৱে মাত মাতি আছোঁ। নগাঁৱৰ পৰা অজিত শইকীয়া, বিহপুৰীয়াৰ পৰা নিত্যানন্দ বৰুৱা আৰু প্ৰস্তুতি গগৈৰ ৰিপৰ্ট, প্ৰাগ নিউজ।